মূল কথাটো হৈছে কি আমাৰ আজিৰ যিটো বিষয় হিচাপে লোৱা হৈছে বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদ সেৱাৰ বিশ্বাসযোগ্যতা আমি সুৰক্ষা প্ৰদান কৰিব লাগিব। ইতিমধ্যে আমাৰ সাংবাদিক কৰ্মীসকলৰ বহু কথা জড়িত হৈ থাকে। ইতিমধ্যে আমাৰ অগ্ৰজ সাংবাদিক অশ্বিনী কৈ গৈছে। আমি তাৰ লগতে সংযোগৰ কেইটামান কথা ক'ব বিচাৰিছোঁ। যিহেতু আজি কোৱা হৈছে যে বৰ্তমান ডিজিটেলৰ যুগ, আৰু ডিজিটেলৰ যুগত আমাৰ কি হৈছে, আমি আজি 2005 চনত আমি নিজে জড়িত হৈ আছোঁ বা আমাৰ বিভিন্ন সংবাদকৰ্মীসকল জড়িত হৈ আছে। আমি সংবাদ সেৱাৰ ক্ষেত্ৰতো আমাৰ সমাজ জীৱনৰ অন্যান্য যি পৰিৱৰ্তনৰ লগে লগে আমি সংবাদ সেৱাৰ ক্ষেত্ৰত আমি বহু পৰিৱৰ্তন দেখিবলৈ পাইছোঁ। তাৰ অন্যতম এটা হৈছে ডিজিটেল যুগ হিচাপে আমি কি আছে, কোনো এটা তথ্য ছেকেণ্ডত গোটেই বিশ্বব্যাপী প্ৰচাৰিত হোৱাৰ সুবিধাটো আজি আমি খুব কম দিনৰ ভিতৰত আমি এনেধৰণৰ পৰিৱৰ্তন এটা পাইছোঁ। আৰু এনেধৰণৰ পৰিৱৰ্তন আমাৰ যিটো বিষয় হিচাপে লোৱা হৈছে, বিষয়টো আজিৰ দিনত খুব প্ৰাসংগিক আৰু প্ৰয়োজনীয় দিশ হিচাপে আমি ভাবোঁ। কাৰণ আমাৰ যিকোনো এটা তথ্যৰ ওপৰত আমাৰ সমাজ এখন চলি থাকে, কাৰণ সমাজে যিকোনো তথ্য বা যিকোনো এটা খবৰৰ ওপৰত তেওঁলোকৰ বহুত আস্থা আৰু তেওঁলোকৰ বহুত প্ৰয়োজনীয় তেওঁলোকে কিবা তাত বিচাৰি পায়। কিন্তু আমি সংবাদকৰ্মীসকলে এই ক্ষেত্ৰত সচেতন হৈ অনেক আজি প্ৰত্যাহ্বান হিচাপে দেখা দিছে। যদি আমি কৈ আছোঁ যে আজি আমাৰ জীৱন যাত্ৰা সুচল কৰি দিছে, আমাৰ ছেকেণ্ডত আমি বিশ্বব্যাপী এটা আমি তথ্য আমাৰ বিয়পি পৰে, কিন্তু তাৰ সমান্তৰালভাৱে কিন্তু কিছুমান বিভ্ৰান্তিমূলক খবৰ বা বিভ্ৰান্তিমূলক তথ্য আমি বিয়পি পৰা বিভিন্ন সময়ত দেখি আহিছোঁ। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে কি, আজি যি সময়ত ৰাইজৰ মাজত এই ধৰণৰ বিভ্ৰান্তিমূলক তথ্য বা বিভ্ৰান্তিমূলক খবৰৰ মাজেৰে কেতিয়াবা সংশয় ভাৱ আহিছে, কেতিয়াবা তেওঁলোকৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে, এই কথাবিলাকৰ মাজত থাকিও আমি একপ্ৰকাৰে সংবাদ কৰ্মী হিচাপে আমি কেনেধৰণে আমি ৰাইজৰ মাজত সেই সংবাদ সেৱাৰ প্ৰতি আস্থা বিশ্বাস জীয়াই ৰাখিব লাগিব, তাৰ ক্ষেত্ৰত আমি কেনেধৰণৰ ভূমিকা পালন কৰিব লাগিব, এই কথাবিলাকে যেন আমি অনুভৱ কৰিছোঁ আজিৰ বিষয়লৈ প্ৰস্তুত সোমাই আছে। এই ক্ষেত্ৰত মই তিনিটা দিশ চমুকৈ ক'ব বিচাৰিছোঁ। প্ৰথম কথা হৈছে কি, আমি এই ক্ষেত্ৰত আমি সেই তথ্য যিখিনি বিভ্ৰান্তিমূলক তথ্য, সেই তথ্যৰ পৰা আমি আঁতৰি আহি পেলাই আমি ৰাইজৰ মাজত সেই আমাৰ যিটো সেৱা সংবাদ সেৱাটো আমি সুৰক্ষা প্ৰদান কৰি ৰাইজৰ মাজত আস্থা বিশ্বাস আমি জন্ম হোৱাৰ বাবে আমি কেনেধৰণৰ কৰণীয় কৰিবৰ কাৰণে আছে। দ্বিতীয় কথা হৈছে কি, আমাৰ চৰকাৰ বা আমাৰ জিলা প্ৰশাসনবিলাকৰো আমাৰ বহু এই ক্ষেত্ৰত কৰণীয় আছে। মই এটা কথা ক'ব বিচাৰিছোঁ যে আজিৰ দিনটো এনেকুৱা হৈছে, অপ্ৰিয় হৈছে কি, আজি সংবাদ সেৱাত কিছু মানে প্ৰতিযোগিতাৰ এটা সৃষ্টি হৈছে, আমাৰ যিটো TRP বুলি কোৱা হয়। আমাৰ কিবা হয়, আমি সংবাদ সেৱাক আমি এই তলপৰীয়া সংবাদসেৱীসকলে হওক বা আমাৰ অফিচৰ পৰাই হওক, কেতিয়াবা এনেকুৱা হয় কিছুমান বাতৰি আমি খুব কম সময়ত আমি দিব লগা হয়, প্ৰয়োজনীয়তা তেনেকুৱা ধৰণৰ আহি পৰে। আৰু তেতিয়া আমি কেতিয়া হয়, আমি সংবাদৰ পৰা প্ৰেৰণ কৰিব আমি চেষ্টা কৰোঁ, আমি তথ্যখিনি যিমান পাৰোঁ আমি শুদ্ধকৈ আমি ল'ব বিচাৰোঁ। এতিয়া আৰু লগতে আৰু এটা কথা আহি পৰে কি, যে আমি যিটো সংবাদ আমি প্ৰেৰণ কৰোঁ, কেতিয়াবা এনেকুৱা হয় সেই সংবাদটোৱে TRPৰ ওচৰত কেতিয়াবা উত্তেজনামূলক কিছুমান হেডলাইনৰ সৃষ্টি কৰে। কেতিয়াবা এনেকুৱা আমি দেখিছোঁ, নিজে অনুভৱ কৰোঁ, একোটা বাতৰিৰ ভিতৰত কি আছে আৰু হেডলাইনত কি আছে। হেডলাইনটো মানুহবিলাক উত্তেজনাৰ পৰিৱেশ সৃষ্টি কৰি দিয়ে, কিন্তু তাৰ ভিতৰত